নোৱাৰে মতাৰ লগত এইজনী থাকিব নোৱাৰে এই একদম ফালুকে এক চৰ দি দিম দেই কাণতলীয়া চৰত একদম কাণ একদম তালবাল খাই যাবিগে দেই এইবোৰ কন্দা কটা কৰি মোৰ আগত একদম ঘৰিয়ালৰ চকু পাতি দেখালে অহাবাদ একদম নাথাকো এইখন ঘৰত মই একেবাৰে থাকিব নোৱাৰো দেই ইফালেও যাব লাগিব কাম সিফালেও যাব লাগিব কাম কোন থাকে সেই ঘৰত ইমান আৰামত খাইছিলো ঘৰলৈ যামগে মই নাথাকো হে মতাও যিটো হ'ল মদা আহি দেখুৱাই মৰিয়াই খটিয়াই এইটো লগত মানুহ থাকিব পাৰে নি হে মাহঁতে ভাবিছিলে সুখৰ সংসাৰত থাকিবা ছোৱালী বিয়া দিছো নাই এতিয়া সুখৰ মুখ নেদেখিলো যেনিয়ে চাই তেনিয়ে দুখহে হৈছে মোৰ মই একদম নাথাকো বস্তু বাহানি সামৰি মই আজিয়ে চব যামগে মই একদম নাথাকো ঘৰলৈ যাম বুলিছো যামেই নাথাকো মই কি হয় হ'ব মানুহ নাথাকোতে পলাই গুচি যোৱাই কাকো নকওঁ গুচি যামগে মই ঘৰলৈ আহিলো থাকিম দুদিনমান কেইদিন থাকো জানো ঠিক নাই আইঅ ভেচেলিহঁতক কেনেকৈ কওঁ ঘৰখনৰ অত্যাচাৰ কৰে বুলি মোকতে মতাই মদ খায় বুলি এতিয়া এই দুদিনমান থাকিম বুলিহে কৈছোঁ মই যে একেবাৰে আহিলোঁ নাই কোৱা নহয় ভাইটি ঘৰত কাজিয়া হৈ গম পাইছা কিহৰ কাজিয়া লাগে কাজিয়া লাগিছে ভণ্টিতে আহি আছে বুলি কৈছে ইমান কাজিয়া লাগে নে তোমালোকৰ ভণ্টিয়ে যোৱাই আইঅ মই যে সঁচাকৈ দেই ইমান দিনৰ পৰা ইহঁতৰ কাজিয়া ইদিনাখনি আহিব কাজিয়া কৰি সিদিনাখনি কাজিয়া কৰি কেলৈ তুমি যে এতিয়া তোমালৈ ফোন কৰিলে নে কিনো ফোন কৰিছিলে আহি আছে বুলি ক'লে কিহৰ কাজিয়া লাগিলে কৈছিলে নেকি কেলৈ তুমি ক'লা নকৰা কেলৈ উভতাই নপঠিয়ালা কেলৈ যে তই সেইখনেই ঘৰ সেইখনতে হৰি সামৰি থাক বায়ে প্ৰতি যদি তুমি তেনেকৈ তাইক মাতি থাকা তুমি এবাৰ জোঁৱাইৰ মনটো সুধিছানে মই ক'লো মই ওলাই আহিলে তোমালোকে এবাৰ জোঁৱাইক সুধিছিলানে কিহৰ ভুল হ'ল কিহৰ কাৰণে কাজিয়া লাগি থাকে তোমালোকে জোঁৱাইকটো এবাৰ সুধিব পাৰা কিজান তাই গাতে ভুল বায়ে প্ৰতি আহি থাকে ভুলটো এই ভাগৰে হ'ব মই জানো নহয় এই মুখখন তেনেকুৱা এতিয়া জোঁৱাইক মাতিব লাগিব এতিয়া আহকচোন মই থাকক পৰা দুদিনমান জোঁৱাইক মাতিব তেনেকৈ হ'লে নহ'ব আৰু দেই মই ইমানকৈ আৰু মানে মইহে তোমালোকৰ ঘৰৰ পৰা গুচি যামগৈ আৰু দেই মা ঘৰত থাকিমগৈ পাই সেইটো কথা নহয় বুবু সেইটো কথা নহয় তুমি ভালকৈ কথাবোৰ বুজিবলৈ চেষ্টা কৰা গম পোৱা নে তুমি নিজৰ ভণ্টিজনী তেনেকৈ আহি পেলাই ঘৰত থকা সেইটো ভাল নহয় আৰু তাই আহিছেও আহে তাই মোৰ লগত আহি পেলাই কাজিয়া লাগি থাকেহি আমাৰ ঘৰখনত ভালকৈও নাথাকেহি এনেকৈ হোৱাই খুৱাব ময়ো নোৱাৰো নহয় তাই যদি থাকেহি সমানে কামখিনি কৰক নিজৰ ঘৰত আছোহি সেইদে বুলি কৈ পেলাই মানে মই কৈছোঁ নহয় তাৰপৰা ৰাতি আকৌ সেইখন মানে তাইক লেলি মাই কৰি থাকিবলৈ লাগে মই সেইবোৰকে বেয়া পাওঁ গম পোৱা দে মই নিজেও মাইকী মানুহজনী চিধা চিধি আৰু লোকও চিধা চিধি হ'লেহে ভাল পাওঁ পাই হ'ব দিয়া মই সেইটো বুজি পাইছোঁ নহয় তাই এতিয়া আহি ঘৰৰ পৰা ওলাই অহাৰ পিছতে গাড়ীত উঠিলেই বোলে গাড়ীত থৈ মই তাক কি বুলি ক'ম বাৰু এতিয়া আহা বাৰু মই জোঁৱাইক মাতিছোঁ মুঠতে তোমালোকৰ ঘৰখনৰ পৰাই তাই চল পাইছে তোমালোকে বেয়া নাপাবা তোমাৰ মা তোমাৰ ভণ্টি আৰু তোমাৰ পৰাই মানে চল পাইছে তাই মানে কথাটো তাই মানে নহ'লে বা তোমালোকে চল দিছাৰ কাৰণে তাই বায়ে প্ৰতি গিৰিয়েকৰ লগত কাজিয়া লাগি আহি পেলাই ঘৰ পায়হি তোমালোকে কিন্তু গিৰিয়েকক ভালকৈ কথাটো আজিলৈও সোধা নাই যে কিহৰ কাৰণে আহে ফুচি সেইটো কথা তোমালোকে সোধা নাই গিৰিয়েকক সুধিব লাগিছিলে তোমালোকে গম পোৱা নাই তাই গিৰিয়েকক সুধিব লাগিছিলে তাই ঘৰ পাওঁ কি তাৰপিছত মই নিজে জোঁৱাইক মাতি পেলাই মই কথা আলোচনা কৰি লওঁ ভণ্টি আইঅ একদম যে পঠিয়াই আহিছোঁ দেই একদম খৰ পুচকৈ আহিলোঁ গোটেই ঘৰখন অৱস্থা নাইকিয়া ঘৰবোৰ হৰা নাই নি আজি ঘৰখন হৰা নহৰা সেইটো তুমি বাদ দিয়া তুমি কিহৰ কাৰণে কাজিয়া লাগি আহিছা কি লাগিলা সেইখিনি কথাহে আলোচনা কৰা তুমি আহাচোন ঘৰৰ ভিতৰত নোসোমোৱা আগতে গোটেই কথাখিনি হেৰি কৰা তাৰপিছতহে আমি তোমাৰ ঘৰৰ ভিতৰত সোমাবলৈ কি কথা ক'বলৈ আহিছে মই নিজৰ ঘৰলৈ আহিছোঁ কেনেকৈ কৰিবি সেইটো এনেকুৱা কথা কৈছা তোমাৰ নিজৰ ঘৰ এতিয়া এখন নহয় তুমি এইখনৰ পৰা তোমাক উলিয়াই দিছে মানে কথাটো এনেকুৱা হয় বেৰৰ মাটি গু মাৰি দিলোঁ পৰি গ'ল কথাটো তেনেকুৱাই মানে এখন ঘৰ আছিলা এখন ঘৰৰ পৰা বিয়া দিলা এখন ঘৰৰ পৰা বিয়া দি তোমাক এখন ঘৰলৈ দিলে সেইখন ঘৰ তোমাৰ নিজৰ মই মা ঘৰখন মোৰ নিজৰ নহয় বিয়া নোসোমোৱালৈকে এতিয়া মই এই মানুহজনৰ ঘৰলৈ আহিলোঁ এইখন ঘৰ মোৰ নিজৰ এইখন ঘৰ মোৰ নিজৰ মতে সজাই তুলিম আকৌ তোমালোকেনো কি কাৰণে সদায় ঘনে ঘনে কুকুৰ মেকুৰীগতে কাজিয়া লাগি তুমি মাৰ ঘৰলৈ পটককৈ গুচি আহোঁ তোমাৰ ককাইৰ লগত কেইখন কাজিয়া লাগি মই মা ঘৰলৈ যাওঁ মদ খাই কাৰণে মই থাকিব নোৱাৰোঁ ইমান মদ খাই ৰাতি দিনা ভাতৰ চৌটোকে মই বনাই থাকিবলৈ ভাত পানী বনাবলৈ মই চাকৰণি গৈছিলোঁ নি তালৈ কিবা মদ খাই তুমি আমি দেখা নাই নহয় সি মদেই খায় নে ভাঙেই খায় নে মদ খোৱা মানুহ পৃথিৱীখনত নাই কোন তাই গিয়েকে মদ নাখায়ো তোমাৰ দাদাইৰে কি মদ নাখায় নেকি তোমাৰ ককাইৰেও মদ খাই আহি পেলাইচোন ভাত থাকেহি মইতো মুখ চুখ নচলাওঁ
মদ খোৱা টাইমখনে যেনে বস্তু তেনেকৈ ধুনীয়াকৈ দি দিওঁ মদৰ নিচা ফাটিলে ধুনীয়াকৈ আমি মিলিয়ে থাকোঁ ঘৰখনত মোৰ কথা শুনিব লাগিব ন মোৰ কথা ৰাতিয়ে দিনে গোটেই মদেই খাই থাকে মই সেইটোৰ লগত থাকিব নোৱাৰোঁ দেই তেনেকুৱা মতাৰ লগত তেতিয়াহ'লে হেৰি কৰোঁ আৰু মুঠতে এই লিখা পঢ়া দি পেলাই তাকো মাতিম এবাৰ অজয়কো মাতোঁ অজয়ো আহক সেই লিখা পঢ়া দিয়ক সি মানুহৰ আগত লিখা এখন দি পেলাই আমি মুঠতে তোমাক পঠিয়াম ঘৰলৈ এনেকৈ বিয়া দিয়া ছোৱালীজনী ঘৰলৈ বায়পতি উভতি অহাটো ভাল নালাগে মানে আপোনালোকে মোক এতিয়া ৰাখিবলৈ বেয়া পাইছে হয় নাই মই নিজৰ ঘৰখনলৈ আহিছিলোঁ একদম ফালুক এক চৰ দি দিম দেই কাণতলীয়া চৰত একদম তাল বাল খাই যাবিগৈ দেই এইবোৰ কন্দা কটা কৰি মোৰ আগত একদম ঘৰিয়ালৰ চকু পাতি দেখালে নহ'ব একদম চুলি জোকাত ধৰি পাক মাৰি পেলাম ঐ ভাইটি এইবোৰ জানো কেলে বিয়া পাতি আনিলে ক'ব না দে মই সোমামি বুলিছোঁ সোমামি কেলে চৰ দি এইজনী পাখৰিজনী এইজনীয়ে থাকিব নোৱাৰে মতাৰ লগত এইজনীয়ে থাকিব নোৱাৰে এই ভাইটি কি হ'ল ইমান মুখখন বজাইছে আহি পোৱা মাত্ৰকে ভাল সুখৰ ভাত খাইছে আকৌ ঘৈণীয়াৰ লগত তই দেই সুখৰ ভাতকেই খাই আছোঁ আকৌ কি দুখৰ ভাত খাম নেকি মোৰ মাইকী মানে কেনেকুৱা লাখৰ ভিতৰত এজনী গম পোৱা নাই তাই আজিলৈকে মোক পোক এটা পৰিব নিদিয়ে গম পাওঁ তাই কেনেকুৱা হ'ব বাইকক কাণতলীয়া চৰ মাৰিম বুলি কৈছে অল্প কথা কৈছে নে বাৰু তাই ভালৰ কাৰণে কৈছোঁ আকৌ স্বভাৱ ভাল গিয়েৰ লগত কাজিয়া লাগিলে কেইবাৰ হ'ল বছৰতে 12টা তই আহিলি কেইদিন কচোন তই কেলে নাহিম বাৰু আহিলি সৰুৱে খাওঁকে ৰাতিপুৱা হ'ল মাত্ৰ কেটকেটাই থাকিব ভাতে পানীয়ে গোটেই ভাতৰ চৌটো ভাৰ মোৰ টেটোৰ ওপৰত ইফালে সেইটো মদ খাই ক'বই নাই টেংকি হৈ থাকে কিবা কোটাই গছো কৰি নিদিয়ে মই সেই ঘৰত খাব পাৰোঁ নেকি ঘৰত কোনটো কৰিছিলোঁ তেনেকৈ তোৰ ঘৰক দেখিছোঁ নহয় ঘৰ আহি নবৌৰেকে কাম এটা কৰি দিয়ে তই কিমান কাম কৰিছ মই দেখিছোঁ হ'ব দে তহঁতৰ ঘৰত নাথাকোঁ মই ক'ৰবাত কোম্পানী সোমাই দিয়াই ভাল আজিকালি কোম্পানীটো সোমাবলৈ সুবিধা আছে ন নাযাওঁ আকৌ তালৈ মই কথাটো তুমি ভালেই চিন্তা কৰিছা আমাৰ এইখিনিতে ওচৰতে চাহপাত ফেক্টৰী এটা আছে চাহপাত ফেক্টৰী তুমি চাহপাত আহিব পাৰিলাহেঁতেন আকৌ বেগ চেগ মোনা চোনাবোৰ ধৰিব পাৰিলাহেঁতেন চিন্তাটো ভালেই কৰিছা গিয়েৰৰ লগত কাজিয়া লাগি খাই মাৰৰ ঘৰলৈ ঘনে আহি থকাতকৈ তুমি ফেক্টৰী এটাত সোমাই ল'লেই ভাল হ'ব সুখো হ'ব তোমাৰ ভাগৰ নিজৰ মতে থাকিবও পাৰিবা খাবও পাৰিবা সেয়া দেখি নহয় তাই কেনেকৈ কৈছে মই তাৰমানে কাম কৰি খোৱাতে তাই বিচাৰিছে অকণমান সুখত খোৱাটো তাই নিবিচাৰে মই জানো নহয় মই এই কথা তই নিজে কৈছোঁ কোম্পানী কাম বিচাৰিম বুলি তই সেইটো কাৰণে কামৰ কথা কৈছে ফেক্টৰীটো মানুহ লৈ আছে আকৌ তই যাবি আকৌ তেতিয়াহ'লে কাইলৈ পৰা গুচি যাবি ইয়াত থকা তেতিয়া তাতে থাকিবি কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰত থাকিবি মই মানে এতিয়া নিজৰ ঘৰখনটো ভৰি দিবলৈ মাটি অকণ নাই মই গম পালোঁ আৰু এজনী আহিলে নহয় লোকৰ পৰা এতিয়া আহি পেলাই মই ঘৰজনী পৰেই হৈ থাকিলোঁ পৰৰ কথা নহয় এইটো পৰৰ কথা নহয় তই আকৌ পৰৰ কথা কৈ থাকে সেইটো পৰে নেকি এইটো ঘৰটো নিজৰ এনেকৈ নিজৰ ঘৰ বুলি তই আহি কৰি দিব নহয় হ'ব তহঁতি চিন্তা কৰিব নাই মই মোৰ নিজৰ চিন্তা মই নিজেই কৰিম হ'ব যা তই পাৰিলে কাইলৈ যাবি হৰা কি হ'ব তোমাৰ ভনীৰ বায়েৰক যি দেখিছোঁ এনেকৈ নহ'ব বুজিছা নাই মই কথাখিনি ভালকৈ বুজাওঁ তাইৰ লগত বহি লৈ খুব মৰমেৰে কথাখিনি কওঁগৈ বুজিছা সেইটো কাৰণে বেয়া নাপাবা মই কথাখিনি তাইক বুজাই কওঁগৈ আৰু তাই অহাৰ কাৰণেও মই বেয়া নাপাওঁ প্ৰথম কথাটো হৈছে কি বিয়া দিয়া ছোৱালীজনী এনেকৈ ঘনে ওলাই গুচি অহাটো অকণো ভাল কথা নহয় সেইকাৰণে যাওঁ মানে কথাখিনি তাইক মই ভালকৈ কওঁগৈ হ'ব বুজোৱা নহ'লে মানুহৰ ওচৰত নিজৰে সন্মান নাইকিয়া হৈ গৈছে আৰু খালি মোকে ধৰে চবে মোকে ধৰে নিজৰ ঘৰখনতকৈ বহি দিবলৈ জেগা অকণ নাইকিয়া হ'ল আগতে আহিছিলোঁ একদম যি মিঠা মা তেতিয়া দেখিছোঁ চবে কেতেৰা জেগা কৰিবলৈ লৈছে চোৱা বাইদেউ কন্দা কটাখন কৰিব নালাগে মই তোমাক ভালকৈ কথাখিনি কওঁ তুমি ভালকৈ বুজি পাবা তোমাৰ যদি মগজ বোলা বস্তুটো আছে নহয় তেতিয়াহ'লে তুমি বুজি পাবা শুনা আমি মাইকী মানুহবিলাকে বিয়া সোমাই আহিলোঁ বিয়া সোমাই আহি পেলাই আমি গিয়েকৰ ঘৰখন আমি নিজৰ মতে ধৰি ৰাখিব লাগিব আমি এতিয়া তেজবল শক্তি থকালৈকেহে মানে আমি মতাটোৰ লগত নাথাকোঁ কাৰোবাৰ লগত কাজিয়া লাগি কেনিবাতি যাওঁ কিবা কৰোঁ কিবা কিবি কৰি থাকিব পাৰোঁ বা একদম গোটেই টিকচি বিকচিকৈ উধৰ পৰা মুধলৈ ঘূৰিব পাৰোঁ কিন্তু বুঢ়া বয়স হ'লে কি কৰিবা কোৱাচোন মই তোমাৰ যদি ভাইৰক এৰি যদি মই ঘৰলৈ ঘনে গৈ থাকোঁ আমাৰ সেইখন ঘৰতো অশান্তি হ'ব এইখন ঘৰো অশান্তি হ'ব এতিয়া হওক নহওক এতিয়া যদি তোমাৰ মানুহজনে তুমি ইয়ালৈ আহি থকা অৱস্থাত মতা মানুহে বিচাৰিলে মাইকী মানুহ ধেৰ পাব কিন্তু বেলেগ এজনী যদি আনে আৰু আজি যে নাহিব আজিকালি তাৰো কোনো মানে নাই কিন্তু আজিকালি তুমি এতিয়া ঘপককৈ বেলেগ এজনীলৈ যোৱাচোন বেলেগ এজনীলৈ যোৱা তোমাৰ চৰিত্ৰ বেয়া বুলি ক'ব মানুহে ক'ব কি তাই আগতো মতাৰ লগত খাব নোৱাৰিলে কাৰণে এইটো মতাৰ লগত থাকিবলৈ আহিছে তাইৰ চৰিত্ৰই বেয়া সেইকাৰণে কৈছোঁ আমি মাইকী মানুহবিলাকে খুব সাৱধানে খোজ দিব লাগে গিয়েকৰ ঘৰখন নিজৰ গিয়েকৰ ঘৰখনত সুখে দুখে সেইখনতে থাকিব লাগিব হয় মই মানি লৈছোঁ তোমাৰ মানুহজনে অতি বেছি বেয়া কিন্তু মই তালৈ ফোন চোন কৰোঁ তেহেঁতৰ ঘৰখনলৈ ফোন কৰোঁ সিটোতো মোক তেনেকুৱা কথা নকয় সি মোক কয় যে তাই মোৰ লগত নিজেই মিলিব নোৱাৰে তুমি মিছা মিছি কথাখিনি কোৱাহি তুমি নহয় বুলি কোৱা
তুমি সেইকাৰণে কৈছোঁ তুমি গিয়েকৰ মানুহজনৰ লগতে থাকিবা মুঠতে মানুহজনক বুজাবা বেয়া হ'লেও তুমি ধুনীয়াকৈ বুজাই ল'বা তুমি ল'ৰা ছোৱালী হ'লে আমাৰ মা দেউতাই জানো আমি বেয়া হ'লেও আমাক গো মাৰি পেলাই দিয়ে আমাকতো আদৰিয়ে লয় সেইকাৰণে তুমিও নিজৰ মানুহজনক আদৰি ল'বা নিজৰ মানুহজনৰ লগতে থাকিবা নিজৰ মানুহজনৰ সুখ দুখৰ সমভাগী হ'বা তেতিয়াহে তোমাক মৰম কৰিব বেছি বেয়া হ'লে বাৰু মানি লৈছোঁ আমি আইনৰ ব্যৱস্থা ল'ম কিন্তু ইমানো আইনৰ ব্যৱস্থা ল'ব পৰাকৈ তেওঁলোকে ধুনীয়াকৈ প্ৰমাণ গোটাই থৈছে যে তুমিহে বেয়া কথাটো গম পালানে সেইকাৰণে অকণমান চাই চিতি কথাবোৰ ভাবা চাই চিতি চিন্তা কৰা পিছত কিন্তু বুঢ়ী বয়সত একদম পানীত হাঁহ নচৰা অৱস্থা হ'ব গম পালানে বেমাৰ এটা হ'লে কোনে চাব আজি গা বল তেজ মঙহ থকালৈকেহে তুমি মই মানুহ হৈ আছোঁ যেতিয়া আমাৰ বয়স হ'ব খোজ কাঢ়িব নোৱাৰিম কাম কৰিব নোৱাৰিম সেই অৱস্থাত কোনে খাব সেয়া দেখিছানে জীপালৰ ঘৈণীয়ে সেই জুপুৰি এটাত সোমাই আছে তাই খোৱাবলৈ পিন্ধাবলৈ ল'ৰা ছোৱালী গিয়ে কোনোৱেই নাই কি অৱস্থা হৈছে মৰিলে মুখত পানী অকণমান দিবলৈ মানুহ নাই সেইকাৰণে কৈছোঁ অকণমান নিজেও সাৱধান হোৱা কথাটো হয় মোৰে ভুল হ'ল মই যিপা হেৰি যাওঁগৈ বুজিছা নাই আজি যাব নালাগে আজি থাকা তুমি কাইলৈ ধুনীয়াকৈ হেৰিয়ে ভাইটিয়ে গৈ পেলাই থৈ আহিবগৈ কিন্তু মোক এইখিনি কথা কোৱাৰ কাৰণে বেয়া নাপাবা তোমালোক আহিলে মই সদায় ভাল পাওঁ কিন্তু এনেকৈ কাজিয়া লাগি আহিলে মানে ভাল নালাগে মানে মই ঘৰত কৈ অহা নাই নহয় মই সেইকাৰণে আজিয়ে যাওঁগৈ হয় নেকি গম পাই নাই ঠিক মই আছে ফুৰিবলৈ গৈছোঁ বুলি ক'ম ঠিক আছে যোৱা কেলেনো বুজি নাপাব হেও সকলো মানুহে মই যেনেকুৱা মানুহ সিহঁতেও মানুহ খালি সকলো কথা মৰমে বুজালে চবেই চব কথা বুজি পাব যাওঁ দেই যোৱা সৈতে তাহাঁতৰ মানুহে খুব চাইছে মই এতিয়া আহিছিলোঁ আকৌ খুব চাইছে পাই ভুজি খুৰী অ' কি হ'ল যাওঁ যে যায়গে এই আমাৰ বস্তু এটা আনিবলৈ পাতিছিলোঁ তাকে বোলো সেই পটককৈ লৈ যায়হি তাৰপৰা যায়েই ৰখিবলৈ সময় নাই গিয়েকৰ ঘৰত মানে কি আৰু এইবোৰ কাম বনবোৰ আছে যে হয় নেকি ঠিকে আছে দে যাওঁ দেই যা হ'ব